হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? সঞ্জীৱ ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ বৰ্তাৰ ছোৱালীজনীৰ মিতি হ'বলৈ আহিছে, তেওঁলোকৰ ঘৰৰ মানুহ। তাৰপৰা এয়া বজাৰ চজাৰ কৰি নিছে আৰু এইফালে শাক পাচলি, তাৰপৰা বোলো মই নেমুৰ চৰ্বত অকণকে মই বোলো বনাই থৈ দিওঁ। তাৰপিছতে এয়া নেমু ধুনীয়াকৈ মই চেপি পেলানি চেনীৰ লগত গুলি থৈ দিছোঁ, আহি পাবলৈ হ'ল আৰু। তাৰপৰা এয়া আলহীও বাকী আমাৰ সমাজৰ কিছুমান মানুহ মাতিছে, ঘৰৰ মানুহখিনি আৰু। তাৰপৰা বোলো মই মাছখিনি ধুলে আৰু এগৰাকীয়ে মাছ চাছ ধুই মেলি থৈ দিছে, মই বোলো দাইলকণ পাতি থৈ দিওঁ। এয়া মগু দাইল বনাইছোঁ। গৰমত দাইলকণ আগতীয়াকৈ পাতি লৈছোঁ আৰু ভাতকেইটা পতা নাই, ভাতকেইটা আমাৰ পেহীক বনাবলৈ ক'লোঁ আৰু। তাৰপিছতে এয়া আলহী আহি পালেহি আৰু। তাৰপৰা মই মিতি হোৱা প্ৰথম দেখিছোঁ আনদিনা মিতি হোৱা কি তেনেকুৱা হোৱাই নাই বুলি প্ৰথম দেখিছোঁ কাৰণে আৰু বোলো এয়া এনেকৈ কৰে আৰু বুলি গম পালোঁ আৰু। একদম ভকত সকলো আহিছে। তাৰপৰা আগফালে ইয়াত চাগে হেৰি কৰিব নেকি, সেৱা ভাগ আগফালে ল'ব চাগে। সকলোৱে লৈছে সেৱা ভাগ আৰু। তেওঁলোকৰ ঘৰৰ পৰা কোন কোন আহিছে গম নাপাওঁ, বৰ বেছি মানুহ অহা নাই। তাৰপিছতে আমি সেৱা ভাগ লৈ লৈছোঁ আৰু। আপোনালোকৰ ফালে কেনেকৈ কৰে মিতি আমাক জনাবচোন। তাৰপিছতে এয়া ভিতৰত মানুহ সকলোকে বহিবলৈ দিলোঁ আৰু। চৰ্বত খুৱাই পেলানি অহা দেৰি হ'ল, অহা দেৰি হোৱাৰ কাৰণে বেছি সময় হেৰি কৰিবলৈ নাই পোৱা। তাৰপৰা এনেকৈ ভকতসকলৰ ওচৰত কিবা শৰাই সলাই নেকি। তাৰপৰা ইয়াত পেহীয়ে খানা বনাইছে আৰু বাকী গোপিনীসকলে প্ৰথমতে জলপান দি লৈছে, চাহ দিলে, দিয়াৰ পাছত জলপান আকৌ ঠিক কৰিছে। মিতি তেওঁলোকৰ ঘৰৰ পৰাও জলপান ঠিক কৰিছে, আমাৰ ঘৰৰ পৰাও কৰিছোঁ। তাৰপৰা বেছি সময় ৰ'বলৈ নায়েই পৰা আৰু, ভাত দিবলৈ হ'লেই, ভাত হৈ গ'ল। তাৰপৰা দি দিলে আৰু। তাৰপিছত সকলোকে বহুৱাই পেলানি মান দিবলগীয়া হৈছে যে, এয়া মানৰ কাৰণে মোৰ বোৱাৰীজনীক সেৱা ভাগ লৈ লৈছে সকলো ভকতকেইজনৰ ওচৰত। আপোনালোকৰ ফালে এনেকেই কৰেনে? আমাৰ ফালে এনেকেই কৰে বুলি মই এতিয়াহে গম পাইছোঁ আৰু। তাৰপৰা বেছি সময় নাথাকিলে, তেওঁলোকে বিদায় ল'লে আৰু, তেওঁলোকে গ'লগৈ। তাৰপিছতে আৰু আমি আমাৰ কাম। তাৰপিছতে আমাৰ নতুনকৈ বাৰী এখন ঠিক কৰিছোঁ যে, তাত ক'লো পুলি অলপমান আনি থৈ দিয়া আছিলে। মানুহজনে ক'লে বোলে ব'লা পুলিকেইটা ৰুই দিওঁ, নহ'লে যি গৰম পৰিছে পুলিকেইটা ৰুই নিদিলে মৰি যাব। তাৰপিছতে এনেকৈ পুলি ৰুবলৈ গাঁতটো খান্দি লৈছে, ধুনীয়াকৈ ডাঙৰকৈ গাঁতটো খান্দি এটা পুলি ৰুলে। চব মধুৰি পুলি এটা ৰুইছে। মধুৰিটো কৈছে আৰু সোনকালে লাগিব বুলি, তাকে ফুল চুল লাগিয়ে আছে, অহা বছৰ খাবলৈ পামেই। এইটো বগৰী, বিলাতী বগৰী বুলি যে কয়, এইটো আপেল বগৰীটো নেকি, সেইটো আনি এটা ৰুইছে। তাৰপিছতে আকৌ এটা ইয়াত কি ৰুব জানো, এইখিনিত কমলা পুলিও আনিছে, কমলা পুলি ৰুব নেকি। তাৰপিছতে আহি মোক ক'লে বোলে কিবা এটা বনোৱাচোন। মই বোলো ঠিক আছে ৰ'ব। তাৰপৰা মই গৰু ঘিউ এচামুচ দিছোঁ, তাত নাৰিকলৰ গুড়ি লৈছোঁ, শুকান নাৰিকলৰ গুড়ি। তাৰপিছতে গাখীৰ একাপ দিছোঁ, তাৰপৰা চেনি একাপো দিছোঁ। দি পেলাই ধুনীয়াকৈ চেনিখিনি ঘোল খাবলৈ দিছোঁ। ঘুলি খাবলৈ অকণমান 10 মিনিটমানৰ পাছতে ঘোল ধুনীয়াকৈ ফেটি উতলি যাব যেতিয়া, তাত ইলাচি দুটামান মই দি দিছোঁ। দি দিয়াৰ পাছত ধুনীয়াকৈ বাকী সামগ্ৰীখিনি দি পেলানি মই এনেকৈ বৰফি কেইটামান বনালোঁ, সৰুকৈ নাম এভাগ থকাৰ কাৰণে। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ৰেচিপিটো আপোনালোকক লাগে মোক কমেণ্টছ কৰি জনাব। আজিলৈ তেন্তে বাই।